হেল্ল' এভৰিৱান, ৱেলকাম টু ডে মিনিট। আজি আহক মোৰ লগত অকণমান ফুৰিবলৈ যাওঁ। আজি আচলতে আহিছোঁ মোৰ প্ৰিয় বান্ধৱী ৰশ্মিৰ সৈতে অকণমান ফুৰিবলৈ, লগতে তাইৰ পৰিয়ালৰ মানুহবোৰো আহিছে। এইফালে আমি আমাৰ গন্তব্যস্থান পাই গ'লোহি, মানে আমি আহিছোঁ বিশাল ব্ৰহ্মপুত্ৰৰ নিমাতীৰ পাৰত। এইফালে ৰশ্মিহঁতৰ আণ্টি, আইতা, তাই আৰু মই, আমি চাৰিজনীয়ে ধুনীয়াকৈ প্ৰথমতে আহিলোঁ। আৰু লগতে আণ্টি আচলতে খুব ধুনীয়াকৈ খানা ঘৰৰ পৰা বনাই নিছিলে, লগতে কিবা কিবি কিনিও নিছিলে। এইফালে পুৰি, চব্জি, কেক, মিঠাই, পিঠা, ইডলি, ঢেৰ কিবা কিবি। তাৰপাছতে এইখিনি ধুনীয়াকৈ আণ্টিয়ে আমাক ভাগ কৰি দিলে। আমি ইয়াতে বহি পেলাই প্ৰথমতে খাই ল'লোঁ ধুনীয়াকৈ, খুব টেষ্টি আছিল। তাৰ বাবে আণ্টিক থেংক ইউ। আৰু তাৰপাছতে আমি যিটো নদীৰ পাৰৰ ভিউ সেইটো চাবলৈ বুলি অকণমান গ'লোঁ, লগতে দুখনমান ফটো উঠিলোঁ। আচলতে এটা মিনি পিকনিক আৰু বহুত বেছি মানুহ হ'লে যে এটা পিকনিক হ'ব সেইটো কথা নহয়, কম মানুহৰ সৈতেও পিকনিক কৰিব পৰা যায়। আৰু ৰশ্মি আৰু মোৰ মাজৰ যিটো বণ্ডিং সেইটো আচলতে আমাৰ স্কুলীয়া দিনৰে এটা বহুত ধুনীয়া ফ্ৰেণ্ডশ্বিপ হয়, যিটো আমাৰ এতিয়ালৈকে চলিয়ে আছে। কলেজ আমি দুইজনী যিহেতু এতিয়া বেলেগ বেলেগ কলেজত পঢ়োঁ, কিন্তু আমাৰ মন দুটা একদম একেই। মানে আমি এতিয়াও ইজনীয়ে সিজনীৰ লগ মানে কেতিয়াও আমি নেৰোঁ। কিবা এটা বিপদৰ ক্ষেত্ৰত বা প্ৰতিটো ক্ষেত্ৰতে আমাৰ সহায়ৰ হাতখন আমাৰ থাকেই। আৰু এনেকুৱা ফ্ৰেণ্ডশ্বিপ যাৰ যাৰ আছে সি সঁচাকৈ বহুত বেছি সৌভাগ্যশালী। লগতে তেওঁলোকৰ যিখিনি পেৰেণ্টছ সেইখিনিও আচলতে মোৰ মা, মানে ঘৰৰ মাহঁতে যেনেকৈ মৰম কৰে তেনেকুৱাই আৰু। এইফালে ধুনীয়াকৈ দুখনমান ফটো উঠিবৰ কাৰণে নদীৰ পাৰলৈ আহিলোঁ, লগতে অকণমান ভিডিঅ' কৰিলোঁ। আৰু আচলতে আজিৰ বতৰটো খুব বেছি ঠাণ্ডা আছিলে, কিন্তু যিহেতু যাম বুলি ভাবিলোৱেই, গতিকে গ'লোঁ আৰু ভাল লাগিলে বাৰু। এইফালে এয়া চাওক বিশাল বাহু ব্ৰহ্মপুত্ৰ, আৰু খুব ধুনীয়া লাগে নহয়নে? এইফালে ইজনী তাই মানে হাঁহি হাঁহি ক'ব নোৱাৰা হৈ আছে, মানে ইমানেই বেছি ভাল পাইছে আৰু কি ক'ম মানে। তাৰপাছতে অকণমান সময় আমি আহিবৰ সময়ত নাৱতো উঠিলোঁ। তাৰপাছত আমি ধুনীয়াকৈ ঘৰলৈ বুলি বাট ল'লোঁ, আৰু আজি দুখনমান ধুনীয়াকৈ ফটো উঠিলোঁ। আৰু ৰশ্মি আৰু আণ্টি, আইতা সকলোকে থেংক ইউ ছ' মাছ, মোক ইমান ধুনীয়া এটা দিন আপোনালোকৰ লগত লৈ যোৱাৰ কাৰণে, ফুৰিবলৈ কাৰণে, যিহেতু আপোনালোকে ভিডিঅ'টো চাই আছে। আৰু আপোনালোককো বহুত বহুত ধন্যবাদ ভিডিঅ'ৰ জৰিয়তে। তেনেহ'লে পুনৰ আহিম অন্য এটি ব্লগৰ সৈতে। সকলো ভালে কুশলে থাকক।